Yes. Good morning, students. Good morning, ma'am. Good morning. Good evening. আজি আমি PowerPointৰ practice sessionত আছো with 4th semester students. আজি হল 22nd June 2021 আৰু আমি PowerPoint presentation কেনেকৈ কৰিব লাগে তাৰ এটা practice কৰি লৈছো. Timing হৈছে 8:30 to 9:30 আৰু ইয়াৰ ফাইনেলটো হ'ব Thursday. ঠিক আছে স্টুডেন্ট, তো নন্দিনী তুমি স্টার্ট করা তোমার প্রেজেন্টেশন চাও। ম্যাম Yes, আহিছে। Nandini's creation is presenting. Presentation. Very good. নন্দিনী অকমান এক্সপ্লেইন কৰা, এটা স্লাইড এক্সপ্লেইন কৰা, তোমাৰ মাতটো কেনেকুৱা আহিছে মই চাই লওঁ। মেম নমস্কাৰ, মোৰ নাম শ্ৰী নন্দিনী খাৰঘৰীয়া। মই আজি এক্সপ্লেইন কৰিবলগীয়া টপিকটোৰ নাম হৈছে এডুকেশ্যনেল টেকন'লজি, শৈক্ষিক প্ৰযুক্তিবিদ্যা। মেম ক্লিয়াৰ আহিছেনে? আহিছে। সেকেন্ড স্লাইডটো চাওঁ নন্দিনী। এতিয়া এক্সপ্লেইন কৰোঁ। সেকেন্ড স্লাইডটো কৰা। কনসেপ্ট কনচেপ্ট অফ এডুকেশ্যনেল টেকন'লজি। প্ৰথমতে আছে মিনিং। এডুকেশ্যনেল টেকন'লজি বুলি ক'লে আমি বুজি পাওঁ শৈক্ষিক প্ৰযুক্তিবিদ্যা। ইয়াৰ থুলমূল ভাগটো মই দিবলৈ চেষ্টা কৰিম। আচ্ছা, মেম মিনিংটো কি তুমি লিখা নাই, মানে মিনিংটো কি মুখত বুজাবা? মুখত বুজাই দিম বুলি ভাবিছিলো, মিনিংটো মানে অলপ দীঘল হ'ল যেনে। এটা কাম কৰিব পাৰা নন্দিনী, মিনিংটো এনেকে লিখিলে মেবি তোমাৰ মাৰ্কসটো কাট খাব পাৰে। তুমি মিনিংটো কি কৰিবা, পইণ্টত লিখিবা। মানে মিনিংটো দীঘলটো, দীঘলীয়াৰ ভিতৰতে কোন কোন শব্দ ললে মিনিংটো ওলাব আৰু সেই শব্দকেইটা একেলগে লগাই তুমি মিনিংটো এক্সপ্লেইন কৰিবা। যেনেকৈ তুমি প্ৰথমতে মিনিং লিখিলা, মিনিং লিখি তাৰ ভিতৰত নাম্বাৰ ওৱান তোমাৰ সাইন্টিফিক, নাম্বাৰ 2 use of science and technology, number 3 application in the field of education. এই ধৰণে তুমি কোন কোন শব্দ দিলে কনসেপ্টটো ওলাব তুমি হেতু চাব পাৰা। নহলে এনেকে মিনিং দিলে তোমাৰ মাৰ্কসটো কাটা যাব ন। তেনেকে মিনিংটো মই উলিয়াই লম। মিনিংটো উলিয়াই ল'বা, মিনিং আৰু ডেফিনেশন উলিয়াই ল'বা। ঠিক আছে। নেক্সট স্লাইডটো চাও নন্দিনী। বাহ, ভেরি গুড। এইটো ফটো দিছিলো। এইটো কি বুজাবা তুমি? এইটো মানে হেৰি এডুকেশ্যন টেকন'লজিটো কেনে ধৰণে প্ৰয়োগ হয় আৰু কি কি মাধ্যমেৰে প্ৰয়োগ হয় সেইটো বুজাবলৈ বিচাৰিছিলো। ভেরি গুড, ভেরি গুড, ভেরি নাইস। নেক্সট স্লাইড। নেক্সট স্লাইডত আছে নেচাৰ অফ এডুকেশ্যনেল টেকন'লজি। ভেরি গুড, ভেরি গুড, ভালো হৈছে পুৰা। ইয়াৰ কেইটামান নেচাৰ হৈছে, ফাৰ্ষ্ট নেচাৰটো হৈছে it is the application of scientific laws and principles to the teaching learning process. Second one, it makes the teaching learning process more effective both in the formal and informal education. Yes. Third one, it controls environment, media and methods, thus facility learning. Fourth, it involves three aspects of educational input, output and process. Fifth one, it is an important medium of communication. তাৰপিছত 6 নম্বৰটো হৈছে both electronic and non-electronic teaching aids are included in it. 7টো হৈছে it includes all the three approach of technology, hardware, software and system approach. All the three approaches, ইয়াত তুমি কারেক্ট কৰি ল'বা। পইণ্ট নম্বৰ 7টো হ'ব all the three approaches, yes হ'ব। আৰু নন্দিনী, এই যে তোমাৰ পইণ্টস কেইটা আছে এটো এক্সপ্লেইন কৰোতে তুমি যাতে ভাল মার্কস পোৱা তাৰ কাৰণে তুমি প্ৰথম পইণ্টটো কবাতো it is an important medium of instruction। এই কথাটো কোৱাৰ পাছত তুমি লগে লগে সেই পইণ্টটো এক্সপ্লেইন কৰি দিবা, আটাইকেইটা একেলগে গাই নিদিবা।
ইট ইজ এন এপ্লিকেশ্যন অফ চাইণ্টিফিক লজ এণ্ড প্ৰিন্সিপলছ বুলি কৈ সেই পইণ্টটোক এক্সপ্লেইন কৰাৰ পাছতেহে দ্বিতীয়টোত যাবা, তুমি ভাল মাৰ্কছ পাবা। এটা এক্সপ্লেইন কৰাৰ পিছত ইটোলৈ আগবাঢ়িম। এটা এক্সপ্লেইন কৰাৰ পিছত ইটোলৈ যাবা। ঠিক আছে, আৰু শ্লাইড আছে? আৰু নাই মেম, মোৰ এইকেইটাই আছিলে, কনচেপ্ট আৰু নেচাৰ আছিলে। ঠিক আছে, বঢ়িয়া। তেতিয়াহ'লে নন্দিনী, তোমাৰ ছাজেশ্যন হ'ল তুমি অকণমান জোৰকে ক'বা, চাউণ্ডটো অলপ কম আহে, অলপ জোৰকে ক'বা, আৰু তোমাৰ মিনিঙত পইণ্ট এড কৰিবা, এটা পইণ্ট এক্সপ্লেইন কৰি তাৰপিছত যাবা। 5 মিনিটছ কিন্তু ল'বা দেই নন্দিনী, 4 to 5 মিনিটছ কিন্তু ল'বা। মেম ঠিক আছে নন্দিনী, তোমাৰ ক্লিয়াৰ হৈ গৈছে। ঠিক আছে, ঠিক আছে মেম। ঠিক আছে। দীপশিখা আহা। মেম দীপশিখা কোৱা। মেম মই মানে ঠিক আছে ৰ'ব মেম, মই কৰিছো মেম। তোমালোকে সেই মাজত টিপিবা দেই, ডাঙৰ কৰিব লাগিব শ্লাইডটো। নেক্সট। দীপশিখা আহা। ঠিক আছে, দীপশিখা টাইম লাগিছে নেকি? বেলেগ কাৰোবাক লৈ লৈছো তেতিয়ালৈকে। আকাশ ৰেডি আছা? মেম ৰেডি আছো। ঠিক আছে আকাশ। দীপশিখা ইজ প্ৰেজেন্টিং। দীপশিখা দেখি পাইছো। ইয়েছ, ভেৰি গুড, ভেৰি গুড। পাৱাৰ পইণ্টত যোৱা। ভেৰি গুড। মেম ওলোৱা নাই যে এতিয়া। ওলাব ৰবা, ওলাব। তুমি পাৱাৰ পইণ্টত গৈছা? ওলাব ৰবা। পাৱাৰ পইণ্টত যোৱা। তোমাৰ মোবাইলত য'ত পাৱাৰ পইণ্টটো, কোৱাচোন নন্দিনী, চৰি দীপশিখা কোৱা। আপুনি মেম লৈ লওকচোন, আকাশতো লৈ লৈছো। ঠিক আছে আকাশ, তুমি ৰেডি? মেম ৰেডি আছো, মই প্ৰেজেন্ট কৰিছো। হ'ব, আকাশ প্ৰেজেন্ট কৰা। দীপশিখা তুমি চিন্তা নকৰিবা, নন্দিনীৰ পৰা অকমান সহায় লোৱা। নন্দিনীৰ ইয়েছ, ভেৰি মেম দেখা গুড। পাইছেনে কপতে? কম। ভেৰি গুড, ভেৰি গুড। দেখা পাইছো, দেখি পাইছো। ডাঙৰ কৰা এতিয়া। মেম ইয়াত ডাঙৰ কৰিবলৈ অপচন টিপিব লাগিব। অপচনটো কোনটো জানা? এই যে তোমাৰ সাৰ্চৰ ওচৰত চোৱা, সাৰ্চৰ ওচৰত আছে এটা প্ৰাইজৰ নিচিনা বাটন এটা। ইয়েছ, ভেৰি গুড। হৈছে, ভেৰি গুড। আকাশ শইকীয়া, ডিপাৰ্টমেন্ট অফ এডুকেশ্যন, ৰোল নম্বৰ 09, শিৱসাগৰ কলেজ, জয়সাগৰ। গ্ৰুপ ডিছকাশ্যন। আকাশ, মেম নেক্সট আকাশ, মই তোমাক কৈ দিছো ভুল কেইটা। ডিছকাশ্যনৰ ডিটো ডাঙৰ কৰিবা হা। ঠিক আছে মেম। আচ্ছা, নেক্সট শ্লাইড। ডিটো মেম কেপিটেল কৰিম ন? ডিটো কেপিটেল কৰিবা। নেক্সট শ্লাইড। ঠিক আছে। আকাশ, কনসেপ্ট অফ গ্ৰুপ ডিছকাশ্যনৰ জি কেপিটেল, ডি কেপিটেল। আৰু নন্দিনীক মই যেনেকে বুজাই দিছো তেনেকে ইয়াত পইণ্টছ হ'ব লাগিব। মিনিঙত গ্ৰুপ ডিছকাশ্যন মানে কি? এটা ABCD পইণ্ট দিবা, তাৰ পিছত তাক বহলাই আলোচনা কৰিবা। কোৱা এতিয়া। ঠিক আছে। নমস্কাৰ, মোৰ নাম শ্ৰী আকাশ শইকীয়া। মোৰ টপিকটো হ'ল গ্ৰুপ ডিছকাশ্যন, অৰ্থাৎ সামূহিক আলোচনা। এই টপিকটো হৈছে শিৱসাগৰ কলেজ, জয়সাগৰ, ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন। কনচেপ্ট অফ গ্ৰুপ ডিছকাশ্যন, মিনিং মানে সামূহিক আলোচনা মানে কি, সেইটো বিষয়ে এতিয়া মই ক'বলৈ লৈছো। য'ত সামূহিকভাৱে দুজন বা ততোধিক মানুহৰ মাজত কোনো এটা বিষয় আলোচনা কৰা হয়, সেই তাকে গ্ৰুপ ডিছকাশ্যন অৰ্থাৎ সামূহিক আলোচনা বোলা হয়। নিৰ্দিষ্ট গ্ৰুপে এটা নিৰ্দিষ্ট বিষয় আলোচনা কৰে সামূহিক আলোচনাত। ইয়াত এজন প্ৰতিনিধি থাকে, তেওঁ বাকী সদস্যসকলক প্ৰতিনিধিত্ব কৰে। সামূহিক আলোচনা গঠনাত্মক হ'ব পাৰে আৰু গঠনাত্মক নহ'বও পাৰে। সামূহিক আলোচনাত পূৰ্ব পৰিকল্পিতভাৱে বিষয়সমূহ আলোচনা কৰা হয়।
মেম ইয়াৰ মিনিংখিনি সেইখিনি আছিলে মিনিংখিনি এইখিনি আছিলে তো Hello, মিনিংখিনি ma'am. এইখিনি আছিলে মিনিঙত তুমি এড কৰিব লাগিব মিনিঙত কিন্তু পইণ্ট দিব লাগিব যেনেকৈ নন্দিনীক মই বুজাই দিলোঁ ABCD নহ'লে মাৰ্কছ নোপোৱা ঠিক আছে নেক্সট স্লাইডটো কি আছে ঠিক বাহ বাহ পিকচাৰ এখন মেম য'ত কেইজনমান ব্যক্তিয়ে সামূহিক আলোচনা অৰ্থাৎ গ্ৰুপ ডিছকাশ্যন কৰি আছে ভেৰি গুড এক্সপ্লেইন কৰিবা অ'কে নেক্সট নেক্সট মেম কেৰেক্টাৰিষ্টিক্স অফ গ্ৰুপ ডিছকাশ্যন গ্ৰুপ ডিছকাশ্যনৰ বৈশিষ্ট্যসমূহ ফেচ টু ফেচ ইণ্টাৰেকশ্যন এমং ইণ্টেলেকচুৱেল অন এ স্পেচিফিক টপিক এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত শিক্ষাৰ্থীসকলৰ মাজত মুখামুখি বৌদ্ধিক আলোচনা কৰা হয় এটা Can এটা be লাইন both ক'লে য়েছ এটা এটা লাইন ক'লে কি হ'ব এটা এটা লাইন ক'লে তোমাৰ 5 মিনিট কভাৰ নহ'ব যেতিয়া মই সকলোকে কৈছোঁ উজ্জ্বল দাস পঞ্চমী হাজৰিকা প্ৰণৱ গগৈ নন্দিনী আকাশ তোমালোকে সবে এক্সপ্লেনেশ্যন অকণমান বঢ়াব লাগিব যিহেতু এইটো ছেমিনাৰ তুমি অকণমানকৈ প্ৰেজেণ্ট কৰি শেষ কৰি দিব নোৱাৰিবা তুমি দৈনন্দিন জীৱনৰ গ্ৰুপ ডিছকাশ্যন তাৰ লগত জড়িত কি এক্সাম্পল হ'ব পাৰে সেইটো টানিব লাগিব এই বস্তুটো বহলাই আছে। ক'বলৈ প্ৰেক্টিছ কৰিবা ঘৰত 5 মিনিটছ কভাৰ কৰাকে প্ৰেক্টিছ কৰিবা 5 মিনিটছ নিজৰ মোবাইলটো খুলি পাৱাৰ পইণ্টটো মুখৰ আগত থৈ 5 মিনিট ঘূৰি চাবা পুৰা 5 মিনিট তুমি ক'ব পাৰিছানে নাই এইটো বহুত ইম্পৰ্টেণ্ট 4 to 5 মিনিট তুমি ল'বই লাগিব এই কথাটো মনত থবা ঠিক আছে নেক্সট স্লাইড কি হ'ব তোমাৰ এডভান্টেজেছ অফ গ্ৰুপ ডিছকাশ্যন ভেৰি গুড ঠিক আছে তো আকাশ তুমি গ্ৰুপ ডিছকাশ্যনত G আৰু D কেপিটেল কৰিবা আটাইকেইটা আৰু পইণ্ট ঠিক আছে। কেইটা এটা এটাকে ক'বা কৈ তাক এক্সপ্লেইনটো বহলাই কৰিবা উইথ ডে টু ডে লাইফ এক্সাম্পল তোমাৰ ছেমিনাৰ খুব ভাল হ'ব আৰু এটা কথা ষ্টুডেণ্ট তোমালোকক কওঁ আকাশৰ মাতটো ক্লিয়াৰ আছে আকাশৰ আই ডোন্ট নো মেবি মোবাইল বা কি ৰিজন আই ডোন্ট নো কিন্তু আকাশৰ মাতটো খুব ক্লিয়াৰকৈ শুনা পায় সেইটো কাৰণে ভাল লাগে তোমালোকে ছেমিনাৰৰ দিনা মাত ভলিউমটো বঢ়াই দিবা আৰু ক্লিয়াৰকৈ ক'বা ঠিক আছে আকাশ তোমাৰ এইকেইটাই তোমাক ছাজেশ্যন দিব লগা আছিলে তুমি কামকেইটা ঠিক কৰি ঠিক ল'বা আছে মেম তোমাৰ লগত ৱেটনেছডে লগ পাম প্ৰণৱ গগৈ ঠিক আছে মেম প্ৰণৱ আৰ ইউ ৰেডি Yes, Pranav Gogoi, please presenting yourself. তুমি present করা। Okay, ma'am. মেম দেখিছেনে প্ৰণৱ এতিয়ালৈকে দেখা নাই তুমি ট্ৰাই কৰা স্বপ্নীল আহা প্ৰণৱ পাৰিছা মেম অলপ টাইম লৈ লোৱা একো নহয় মানে কেলে আহিব ৰবা সেইটো কাৰণেই তো প্ৰেক্টিচ দিছো যাতে সবৰ সুবিধা হওক প্ৰণৱ তুমি অলপ টাইম লৈ ল'বা মেম অলপ বিলাক কাবাক লৈ লওকচোন মই চাল ঠিক আছে ঠিক আছে ঠিক আছে উজ্জ্বল উজ্জ্বল ৰেডি আছা উজ্জ্বল
পাৰিছা উজ্জ্বল? হেল্ল', ঠিক আছে, মই এতিয়া পঞ্চমীৰ ওচৰত গৈছো। পঞ্চমী, আৰ ইউ ৰেডি? Yes, ma'am. য়েছ, পঞ্চমী ট্ৰাই কৰা। Uh, ma'am, দেখিছেনে? দেখিছো দেখিছো, এইটো ডাঙৰ কৰিব লাগিব খালি। এই তুমি সাৰ্চৰ ওচৰত বাটনটো আছে চোৱা, সাৰ্চৰ ওচৰত এটা প্ৰাইজৰ নিচিনা বাটন আছে, প্ৰাইজৰ নিচিনা। য়েছ য়েছ য়েছ, এতিয়া ডাঙৰ হৈছে, ভেৰি গুড। Ma'am, এতিয়া ওলাইছেনে? এতিয়া ওলাইছে, অপেন এণ্ড ডিষ্টেন্স লাৰ্নিং কনচেপ্ট এণ্ড কেৰেক্টাৰিষ্টিক্স, পঞ্চমী হাজৰিকা, BA 4th সেমিষ্টাৰ, এডুকেশ্যন কোড 2202, সুদীপ্ত চক্ৰৱৰ্তী, গাইডেড বাই। আচ্ছা, এইটো বস্তুটো ডাঙৰ, লিখাটো অলপ ডাঙৰ কৰিবা হা। নেম পঞ্চমী হাজৰিকা, BA 4th সেমিষ্টাৰ, লিখাটো একদম সৰু সৰু হৈছে। ঠিক আছে পঞ্চমী, ঠিক আছে মেম। ডাঙৰ কৰিবা ঠিক কিন্তু। আছে মেম। নেক্সট স্লাইডটো চাওঁ। মেম, এইটো অনলাইন চেমিনাৰ হয়। এই অনলাইন চেমিনাৰটোত মোৰ যিটো টপিক, সেই টপিকটোৰ নাম হৈছে অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং, ইয়াৰ কনচেপ্ট এণ্ড কেৰেক্টাৰিষ্টিক্স। মাই নেম ইজ পঞ্চমী হাজৰিকা, ক্লাছ BA 4th সেমিষ্টাৰ, ছাবজেক্ট এডুকেশ্যন, ৰোল নাম্বাৰ 232। আৰু এই অনলাইন চেমিনাৰটো আমাক সম্পূৰ্ণৰূপে গাইড কৰিছে ডক্টৰ সুদীপ্তা চক্ৰৱৰ্তী বাইদেউ। এতিয়া মোক টপিকটো পঞ্চমী, মোৰ সাজেশ্যন হ'ল যে তোমাৰ শ্লাইডৰ লিখাবিলাক সৰু সৰু। আকাশৰ সাইজ, নন্দিনীৰ সাইজ ঠিকই আছে, শ্লাইডৰ সাইজটো ঠিক আছে, তোমাৰটো অলপ সৰু, লিখাটো অলপ সৰু আৰু ডাঙৰ কৰিব লাগিব, লিখাটো ডাঙৰ কৰিব লাগিব। ঠিক আছে মেম। The concept of open and distance learning. Open and distance learning or concept. Open and distance learning is a separation of teacher and learner in the time or place, or both time and place. ইয়াত কৈছে যে open আৰু distance learning হৈছে যে শিক্ষাৰ্থীৰ মাজত যেতিয়া ঠাই বা সময়ৰ দূৰত্ব থাকিব, open and distance learning. Second concept is open and distance learning is an education system model in all the teaching learning activities between teacher and student who are living in different geographical locations are conducted via various communication technology and traditional postal service. ইয়াত কৈছে যে মেম, open and distance learning হৈছে এনেকুৱা এটা মাধ্যম য'ত বিভিন্ন সময়ত বিভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক নাথাকে। এজন আনজনৰ মাজত ভৌগোলিক দূৰত্ব থাকিব পাৰে, কিন্তু তেওঁলোকৰ মাজত শিক্ষাৰ জ্ঞান আদান পদ্ধতিটোৰ আদান প্ৰদান বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যাৰ মাধ্যমৰ দ্বাৰা আদান প্ৰদান হৈ থাকে। আৰু সেইসকল ছাত্ৰ ছাত্ৰীকো ফৰ্মেল এডুকেশ্যনৰ দৰে ডিগ্ৰী, ডিপ্ল'মা বা চাৰ্টিফিকেট প্ৰদান কৰা হয়। এই গোটেই চিষ্টেমটোৱে হৈছে অপেন এণ্ড ডিষ্টেন্স এডুকেশ্যন। ঠিক আছে পঞ্চমী, তুমি অলপ জোৰকে কবা হা পঞ্চমী, জোৰকে কবা তোমাৰ। ঠিক আছে, মই বুজি পাইছো। পঞ্চমী, তুমি জোৰকে কবা প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল, তোমাৰ এই শ্লাইডৰ তলত যে লাইনবিলাক আছে, লাইনবিলাক কি তুমি দিছা নে আঁতৰাব পাৰি লাইনবিলাক? লাইনবোৰ মই দিয়া নাই, নিজে হৈছে। লাইনবিলাক নিজে হৈছে, ঠিক আছে, লাইনবিলাক ইমান প্ৰব্লেম কৰা নাই, লিখনিটো খালি সৰু হৈছে। ঠিক আছে মেম, অলপ ডাঙৰ কৰিব লাগিব। ডাঙৰ কৰিলে হৈ যাব, লিখনিটো তুমি অলপ ডাঙৰ কৰি আকৌ এবাৰ এটা শ্লাইড বনাবলৈ টাইমটো আছে। তোমাৰতো ৱেডনেছডে পৰিছে কালি, বনাবলৈতো এনে বেছি টাইম লগা নাই, তোমাৰ লাগিছে নি বেছি টাইম? নাই লগা মেম। এটা কাম কৰি ল'ব পাৰা, এইকেইটা প্ৰথমে পইণ্ট কেইটা তুমি ক'ৰবাত লিখি ল'লা, লিখি লৈ তাৰপিছত আকৌ এবাৰ ট্ৰাই কৰিবাচোন। বেছি অসুবিধা পালে এইটোকে দি কৰিবা, আকৌ এইটো ডিলিট কৰি নিদিবা খালি দেই। এই স্লাইডটো ডিলিট কৰি নিদিবা, যদি বেছি অসুবিধা পোৱা আৰু এটা বনাবলৈ, তেতিয়া এইখনকে দি আমি কৰি দিম। ঠিক আছে মেম। নেক্সটটো চাওঁ।
characteristics of open and distance learning. Open আৰু distance learning ৰ বৈশিষ্ট্য. Open access to people who need higher education and who are not able to join the university. এই পইণ্টটোত কৈছে যে এই open and distance learning টো সেইসকল লোকৰ বাবে উপযোগী যিসকল লোকে উচ্চ শিক্ষা লাভ কৰিবলৈ ইচ্ছুক কিন্তু বিভিন্ন কাৰণবশত আৰ্থিক কাৰণ হওক বা ব্যক্তিগত কাৰণৰ কাৰণে ইউনিভাৰ্চিটিত জইন হ'ব ইউনিভাৰ্চিটিত নামভৰ্তি কৰিব নোৱাৰিলে সেইসকল লোকৰ বাবে এটা সুযোগ হৈছে অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং সেকেন্ড পইণ্টটো হৈছে পঞ্চমীটো বুজোৱাটো ভাল হৈছে পঞ্চমী বুজোৱাটো ভাল হৈছে ভেৰি গুড ঠিক আছে পইণ্টটো পঞ্চমী হৈছে যে হ'ব পঞ্চমী আমি ফাইনেলত তোমাৰটো ভালকে চাম টিউজডে এটোতো ট্ৰায়াল ভাৰ্জন তুমি নেক্সট স্লাইডটো চাও পঞ্চমী তোমাৰ মেম আৰু নেক্সট স্লাইডত নাই আচ্ছা পঞ্চমী তোমাৰ এক্সপ্লেনেশনটো ভাল আছে তোমাৰ স্লাইড অকল এটা আছে এটা স্লাইডকে আমি কিন্তু 30 মিনিটসও বুজাব পাৰি তাত যদি আমি এক্সাম্পল এড কৰো তুমি দৈনন্দিন জীৱনৰ এক্সাম্পল এড কৰিবা হা আকাশকো কৈছো মই গ্ৰুপ ডিসকাশন যেনেকে আমি কলেজত গ্ৰুপ ডিসকাশন কৰিলো ক্লাছৰুমত কৰিলো তাৰ কেনেকা প্যাটাৰ্ন আছিল বা কি ধৰণে আমি এক্সাম্পল তাত সেট কৰিছিলো কি কি এক্টিভিটি আমি ক্লাছত কৰিছিলো বা কি ধৰণে আমি গ্ৰুপ ডিসকাশন কৰোতে এটা পইণ্টকে টানি সবে আলোচনা কৰিব পাৰো নিজৰ নিজৰ মতামত দাঙি ধৰিব পাৰো এই ধৰণে তুমি কথাকেটা বহলাই কবা একেখন কথাকে কোনো কিন্তু বাৰে বাৰে পকাই নকবা তেতিয়া সেমিনাৰ ক্লামজি হৈ যাব আৰু শুনিবলৈও ভাল নালাগিব আৰু তোমাৰ মাৰ্কসও তোমাৰ ভাল নুঠিব বহলাই আলোচনা কৰিবা এতিয়ালৈকে পঞ্চমীৰ আলোচনাটো ভাল লাগিছে কিন্তু পঞ্চমীৰ স্লাইডৰ অকমান যদি ডাঙৰ কৰে তাই সাইড কেটা সাইজ কেটা যদি ডাঙৰ কৰে বহুত ভাল লাগিব থ্যাঙ্কস আ লট পঞ্চমী এতিয়া মই অমৃত গগৈ অমৃত ৰেডি আছা মেম মেম একচুয়ালি মই সেই আপোনাৰ যোনদিনা কৈছিলে সেইদিনা ক্লাছ কৰা নাই কিন্তু বৰ্তমান মই স্লাইডটো নিজৰ যোনটো টপিকটো তাৰ ওপৰত অকমান লিখি নোটছটো বনাই থৈছো স্লাইডখিনি গোটেইখিনি ৰেডি হোৱা নাই মেম আচ্ছা তেওঁলোকক চাব আহিছিলো অকমান যদি টিপছ সুবিধা হৈ যায় আচ্ছা 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 ঠিক আছে তেতিয়াহলে স্বপ্নিল আর ইউ রেডি স্বপ্নিল হেল্ল' স্বপ্নিল মেম শুনা পাইছে শুনা পাইছো মেম ৰ'ব মেম আপুনি মোৰ মাতটো শুনিছে নে শুনি পাইছো মেম মোৰ ভাগৰ পাৱাৰ পইণ্টটো ডিলিট হৈ থাকিলে নহয় আপোনাক দেখাব লওঁতে মই আকৌ আপোনাক যে দিছিলো এইখিনি স্ক্ৰীনশ্বট মই আকৌ এতিয়া আচ্ছা মেম আপুনি মোৰ চাই দিবচোন মই আকৌ নতুনকে বনাব লাগিব আপুনি এতিয়া অকল মোক অকমান চাই দিলে হ'ব মই আজি আকৌ নতুনকে বনাম কাৰণ ঠিক এটা আছে ফাটি তুমি যাব পাৰিছা না নাই ঠিক আছে তুমি খালি স্লাইডটো দেখাব পাৰিছা না নাই হেতু চাই দিলেই হ'ব ঠিক আছে মেম মই আপোনাক এটা দেখাম আপুনি চাই দিব দেই ঠিক আছে স্বপ্নিল তুমি অকমান ৰখি দিয়া দীপশিকাটো চাই লৈছো দীপশিকা কৰা দীপশিকাৰ পাছত স্বপ্নিল দীপশিকা দত্ত ইজ প্ৰেজেন্টিং ফোনটোৱে বহুত প্ৰব্লেম দিছে কেনেকে ডিলিট হৈ থাকিলে জানো একো নাই হয় এনেকুৱা ভেৰি গুড মেম দেখিছে দেখি পাইছো একেলগে দুজনে প্ৰেজেন্ট কৰি আছে স্বপ্নিল ইজ নট প্ৰেজেন্টিং গুড নন্দিনী দেখি পাইছো মেম মোৰটো দেখি পাইছে এতিয়া দেখি পাইছো স্বপ্নিল দত্ত ইজ প্ৰেজেন্টিং দুটা শেয়াৰ হৈ আছে নি স্ক্ৰীন দুটা শেয়াৰ হৈ আছে দুটা শেয়াৰ হৈ আছে মেম ঠিক আছে মই স্বপ্নিলটো আগত দেখি লওঁ দীপশিকা তুমি অকমান ৰবা মই স্বপ্নিলটো চাই লৈছো স্বপ্নিল মেম স্বপ্নিল আছা ঠিক আছে স্বপ্নিল ঠিক আছে মেম স্বপ্নিল কোৱা এই মাইক্ৰফোনটো অফ হৈ আছিল আকৌ মই মাতি আছো পাহৰি থাকিলো না একো নাই স্বপ্নিল তোমাৰ স্ক্ৰীনটো চাওঁ স্বপ্নিল মেম এইটো দেখিছে নে চাব এইমাত্ৰ দেখিছিলো ডাঙৰ কৰা ইয়েছ দেখি পাইছো ভেৰি গুড স্বপ্নিল অকমান কোৱা ঠিক আছে হেল্ল' এভৰিৱান আজি মোৰ
যোনটো টপিক পৰিছে এডুকেশ্যন টেকনলজিজ টপিকটো হৈছে নিডছ এণ্ড ইম্পৰ্টেঞ্চ অফ চেমিনাৰ। আমি এতিয়া নিডছ এণ্ড ইম্পৰ্টেঞ্চ অফ চেমিনাৰ আমি জানিবলৈ যোৱা আগত আমি জানি ল'ব লাগিব হোৱাট ইজ চেমিনাৰ। এতিয়া আমি নেক্সট স্লাইডত আহিছে হোৱাট ইজ চেমিনাৰ। এতিয়া চেমিনাৰ মানে কি আমি বুজো কি চেমিনাৰ কি হয়। Seminar are simply a group of people coming together for the discussion and learning of specific Very techniques nice. and topics. Very nice, Swapnil. Very good. Usually, there are several note speakers within each seminar, and these speakers are usually expert in their own fields and topics. মানে seminar কি হয় এটা simply group of people হয় মানে এটা পিপলৰ মাজত এটা গ্ৰুপ ক্ৰিয়েট কৰে যিটো মানে ডিছকাছ কৰে লাৰ্ণিং এটা স্পেচিফিক টেকনিক্স এণ্ড টপিক্সৰ ওপৰত ডিছকাছ কৰে। আৰু ইউজুৱেলি কি হয় আমাৰ এতিয়া চেমিনাৰবোৰত কি হয় আমি স্পীকাৰ মতা হয় যিটো ফিল্ডৰ এক্সপাৰ্ট হয় যিটো আজি ওপৰত চেমিনাৰ পাতিছোঁ সেই ফিল্ডৰ এক্সপাৰ্ট স্পীকাৰ এজনক মতা হয়, এজন বা দুজনক মতা হয় বা দুজনতকৈ বেছিও হ'ব পাৰে স্পীকাৰক মতা হয়, তাকে চেমিনাৰ বুলি কোৱা হয়। মেম শুনি পাইছে? শুনি পাইছো। আৰু অকমান ক'ব লাগিব চেমিনাৰ স্পেলিংটো SCMI চেমিনাৰ NAR নেকি বাৰু চেমিনাৰ SCMINAR নেকি চেমিনাৰ স্পেলিং? তুমি চেমিনাৰ স্পেলিংটো চাবা দেই স্বপ্নিল। ওকে মেম। নিডছ অফ চেমিনাৰ বা ভেৰি গুড স্বপ্নিল, ভেৰি এতিয়া গুড। আমাৰ এখন শ্লাইড আহিছে, এখন ফটো আহিছে যিজন এজন স্পীকাৰ হয়। স্পীকাৰ এখন যেনে ষ্টুডেণ্টক বুজাই আছে, স্পীকাৰ এটা টপিকৰ ওপৰত বুজাই আছে। আপুনি নেক্সট শ্লাইডত চাব বিচাৰে ইয়াত আহিছে এটা নিডছ অফ, এটা মোৰ যিটো টপিক পৰিছিলে যে নিডছ অফ চেমিনাৰ টপিকটো অকণমান ক'ব বিচাৰিছোঁ যে ইটছ প্লেজ এণ্ড ছিগনিফিকেন্স ৰোল ইন ষ্টিমুলেটিং দ্য থট প্ৰচেছ। মানে কি কৰে এই চেমিনাৰটো এটা ছিগনিফিকেণ্ট ৰোল প্লে কৰে। ষ্টিমুলেটিং মানে এটা ইণ্টাৰেষ্ট থট মানে প্ৰচেছ হয় মানে যিটো এটা ছিগনিফিকেণ্ট ৰোল প্লে কৰে। ছেকেণ্ড পইণ্টটো হ'ল কি ইট ধৰণে ইনডিউচ পিপল। ছিগনিফিকেণ্ট ৰোল প্লে কৰে সবকে মই কথাটো বুজাই দিছো। ছিগনিফিকেণ্ট ৰোল কেনেকে প্লে কৰে সেইটো ক'ব লাগিব। মই তোমাক অকমান টিপছ দি দিছো টিপছ। Seminar plays a significant role in stimulating the thought process. Thought মানে আমাৰ চিন্তা। সেমিনাৰত যেতিয়া কোনো এটা টপিক প্ৰেজেন্ট কৰা হয় অৰালি, তেতিয়া তাৰ লগত বহুত দৈনন্দিন জীৱনৰ কথা এড কৰি এজন অথৰে নিজৰ আইডিয়া প্ৰেজেন্ট কৰে। আৰু যেতিয়া অথৰে আইডিয়া প্ৰেজেন্ট কৰে সেই আইডিয়াটো বাকী মানুহক ক্লিক কৰে আৰু সবে নিজৰ আইডিয়া নিজৰ থট প্ৰচেছ লৈ চিন্তা কৰিবলৈ ষ্টাৰ্ট কৰে। সেমিনাৰত যেতিয়া এজন পাৰ্টিকুলাৰ মানুহে কোনো এটা অলৰেডি সেট টপিক প্ৰেজেন্ট কৰাৰ সময়ত তেওঁৰ পইণ্টছ কেইটা কি হ'ব, কি এছপেক্টৰ ওপৰত তেওঁ গুৰুত্ব দিছে আৰু কি এড কৰিব পৰা যাব, সেইবিলাক কথা সকলো মানুহে চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু তাৰ পৰাই তেওঁলোকৰ থট প্ৰচেছ ডেভেলপ হয়। এই ধৰণে এটা পইণ্টক পুৰা ভালকে ক'ব লাগিব। কথাটো বুজি পাইছা? তুমি যেতিয়াই থট প্ৰচেছ কবা তেতিয়াই প্ৰশ্ন উঠিব যে থট প্ৰচেছ কি। তোমালোকে কি কৰি আছা, তোমালোকে যে পইণ্টটো ইংলিছত লিখিছা সেই ইংলিছৰ পইণ্টটোকে তুমি অসমীয়াত কৈ দিছা। ডেট ইজ নট এক্সপ্লেনেশ্যন। তাক এক্সপ্লেনেশ্যন বা ব্যাখ্যাকৰণ নুবুজায়। যে পইণ্টটো তুমি কৈছা তাৰ লগত তুমি আৰু কেইটামান লাইন এড কৰা, আৰু কেইটামান কথা এড কৰা, তেতিয়াহে তোমাৰ অৰ্থটো ওলাব। সেই লাইনটো অসমীয়াত কৈ দিলে তোমাৰ কামটো শেষ হৈ নাযায়। কথাটো বুজি পাইছে সবে? নন্দিনী, দীপশিখা, প্ৰণৱ, আকাশ, পঞ্চমী, অমৃত বুজি পাইছা? পাইছো মেম, পাইছো। আজি তোমালোকে কি কৰিবা, এই যে টপিক কেইটা তুমি লিখি লৈছা নহয়, দৰকাৰ হলে তাৰ লগত তুমি এটা পইণ্ট দৰকাৰ হলে লিখি লোৱা। সেমিনাৰ ষ্টিমুলেট থিংকিং, এই পইণ্টটোৰ লগত তুমি এটা পেৰাগ্ৰাফ লিখি লোৱা। লিখি সেই পেৰাগ্ৰাফটো মনত থবা যে এই পইণ্টটো আহিলে মই এই পেৰাগ্ৰাফটো এক্সপ্লেইন কৰিব লাগিব, এই পইণ্টটো আহিলে এই পেৰাগ্ৰাফটো এক্সপ্লেইন কৰিব লাগিব। সেই পেৰাগ্ৰাফবিলাক তুমি মনত থৈ দিবা। ভেৰি গুড স্বপ্নিল।
আৰু মই আৰু এটা কথা কম, নন্দিনী পিকচাৰ ইউজ কৰিছে, স্বপ্নিলে ইউজ কৰিছে, যোনে যোনে পিকচাৰ ইউজ কৰিছে সেই পিকচাৰটোকে বহলাই কবা, বহুত ভাল লাগে। স্বপ্নিলে যে পিকচাৰটো ইউজ কৰিলে সেই পিকচাৰটো বেছি বহলাই কোৱা নাই। স্বপ্নিলে ইচ্ছা কৰিলে পিকচাৰটোক আৰু ক'ব পাৰে যে ইয়াত তোমালোকে কি দেখিছা, তোমালোকে কি দেখিছা, এজন স্পিকাৰ আছে, স্পিকাৰে থট প্ৰচেছ কৰি আছে, থট প্ৰভোকিং কৰি আছে, এই ধৰণৰ কথা ক'ব পাৰা। তুমি এনেকেও কৰিব পাৰা, মই তোমাক এটা বস্তু এক্সাম্পল দি দেখাই দিওঁ, তোমাৰ সুবিধাৰ কাৰণে দেখাই দিছো, 1 মিনিট ৰবা, তোমাৰ সেমিনাৰ ভাল হ'ব তেতিয়া। অনলাইন ক্লাছ মই এটা স্লাইড এটা শ্বেয়াৰ কৰিছো, যিকোনো স্লাইড এটা লৈ আছো, ধৰা 2nd সেমিষ্টাৰৰ স্লাইড এটা, ধৰা মই এটা স্লাইড এটা লওঁ, এনভায়ৰনমেন্টাল চেঞ্জেস, ঠিক আছে, এই স্লাইডটো মই দেখাব বিচাৰিছো। তুমি তোমাৰ সেমিনাৰটো Ma'am, আৰু মোৰ ইন্টাৰেষ্টিং কথা কৰিব পাৰা। মই তোমাক এটা প্ৰেজেন্ট কৰি এটা বস্তু দেখাই দিওঁ ইয়াত। প্ৰেজেন্ট নাও, উইন্ডো শ্বেয়াৰ। মই তোমাক এতিয়া দেখাইছো, চাবা। মই ধৰা এই স্লাইডটো এতিয়া মই এক্সপ্লেইন কৰিব বিচাৰিছো যে ইয়াত খৰা হৈছে, এনভায়ৰনমেন্ট ডিগ্ৰেডেড হৈছে, ইয়াত খৰা হৈছে, ইয়াত বিভিন্ন ধৰণৰ সমস্যা ক্ৰিয়েট হৈছে, আৰু সেই সমস্যা কিয় হৈছে, এয়াৰ পলিউশন, ওয়াটার পলিউশন, সয়েল, নয়েজ পলিউশন, these are the factors. এই কেটা হল ফ্যাক্টরস, এই কেটা হল আমার বিভিন্ন ধৰণৰ ফ্যাক্টরস, এই কেটা হল আমার ফ্যাক্টরস, যে ফ্যাক্টরসে এই এনভায়রনমেন্টক ভাল কৰি থব পাৰিব। তোমালোকে ইচ্ছা কৰিলে স্লাইড চেঞ্জ কৰি থাকিব পাৰা, তোমালোকে এটা স্লাইডৰ পৰা আৰু এটা স্লাইডত জপিয়াই যাব পাৰা, যে এই পইণ্টটো বুজাবলৈ আকৌ আগৰ স্লাইডত যাব লাগিব, আকৌ তুমি আগৰ স্লাইডত গলা, আগৰ স্লাইডত গৈ তাৰ পৰা এটা কথা টানি আনিলা, তাৰ পিছত নেক্সট স্লাইডত গলা, তুমি ভালকে পৰিকল্পনাটো কৰি লোৱা, কাৰণ স্লাইড এতিয়া দেখাবলৈ প্ৰবলেম হোৱা নাই, তুমি স্লাইড দেখাবলৈ শিকি গৈছা, প্ৰেজেন্টেশনটো তুমি একদম জোৰদাৰ কৰা। তুমি এটা যদি গ্ৰুপ ডিসকাশনৰ ফটো আনিছা, আগৰ স্লাইডত লগত কানেক্ট কৰি কোৱা, ইয়াত মানুহবিলাকে কি কৰি আছে, এনেকে ডিসকাস কৰি আছে, তেতিয়াহলে এডভান্টেজ কি, আমুক, নেক্সট তেওঁলোকে কি কৰি আছে, এনেকে কৰি আছে, এডভান্টেজ কি, দিস ওয়ান। এই ধৰণে তুমি স্লাইডটো আৰু ইন্টাৰেষ্টিং আৰু তোমাৰ কথাকেইটা আৰু বেছি জোৰদাৰ কৰিব পাৰা। তুমি ইচ্ছা কৰিলে কেইবাটাও স্লাইড ইউজ কৰিব পাৰা, স্লাইড ইউজ কৰাত কোনো বাধা নাই, 35-40 স্লাইডো বনাব পাৰা, খালি তোমাৰ কথা কেইটা 5 মিনিট হ'ব লাগিব। বেছি যদি তোমাৰ স্লাইড থাকে, সেই বেছি স্লাইডৰ ওপৰত তুমি কথা ক'বলৈ সুবিধা, বেছি ডায়াগ্ৰাম, বেছি পিকচাৰ, বেছিকে তোমাৰ স্লাইড ইউজ কৰিব পাৰিবা, টপিকটো কিন্তু বঢ়াব নোৱাৰিবা, টপিক একেটাই থাকিব, কনসেপ্ট এন্ড ক্যারেক্টারিস্টিক্স ইমানটোৱে কথা ক'ব লাগিব, কিন্তু এই কথাটোকে তুমি চাৰিওফালৰ পৰা বহলাই আলোচনা কৰিব পাৰিব লাগিব, সেইটো হল তোমাৰ ক্ৰেডিট। ঠিক আছে, মই মোৰটো ষ্টপ কৰি আছো, এতিয়া মই বাকি ষ্টুডেন্টৰ চাম। বাবু দাঁড়াও, আস্তে কথা কও একটু। ঠিক আছে, এতিয়া মই দীপশিখা কৈছো, দীপশিখা আর ইউ রেডি? ওকে মেম। ঠিক আছে দীপশিখা, তুমি এতিয়া ট্রাই কৰা, তোমালোকে মোৰ টিপস কেটা মনত থবা খালি, হ্যাঁ, কালিৰ কাৰণে, এই সরি তোমার ওয়েডনেসডে, কালি তো হয় ওয়েডনেসডে, কালির কারণে। মেম দেখিছেনে? দেখি পাইছো, তোমাৰ স্লাইডটো কিবা আহিব চাগে লাহেকে, ৰবা, আহিব এতিয়া। তোমাৰ যে সার্চ বাটনটো আছে, ইয়েস ডাঙৰ হৈছে, ইয়েস। দীপশিখা, তোমাৰ স্লাইডৰ এটা ডাঙৰ প্ৰবলেম আছে, প্ৰবলেমটো হল যে তোমাৰ স্লাইডৰ লিখাবিলাক ওয়াটারি হৈ গৈছে, ওয়াটারি মানে গ্ৰে শেডৰ হৈ গৈছে, ব্ল্যাক কৰিব লাগিব। ওপেন এন্ড ডিস্টেন্স লার্নিং যেনেকে ব্ল্যাক আছে নহয়, তোমাৰ ভিতৰৰ লিখাবিলাক ব্ল্যাক কৰিব লাগিব,
লিখাবিলাক দেখি পোৱা নাই আমি। নহয় মেম মোৰ পাৱাৰ পইণ্টটো ডিলিট হৈ থাকিলে মই ৱেইট কৰিছোঁ সেইকাৰণে স্ক্ৰীনশ্বট লৈ আকৌ আচ্ছা আচ্ছা, ও মেবি স্ক্ৰীনশ্বট হ'ব পাৰে। আৰু এটা কথা দীপশিখা, নিডস এণ্ড ইম্পৰ্টেন্স বানানটো ভুল হৈ আছে। IMPORTANCE IMPORTANCE ইম্পৰ্টেন্স, নিডস এণ্ড ইম্পৰ্টেন্স অফ ওপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং। ঠিক আছে দীপশিখা, তুমি ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট কৰা। তুমি অকণমান টেনশ্যন লোৱাটো, তোমাৰতো অলপ, তুমি এতিয়া ভালকে প্ৰেক্টিচ কৰি লোৱা যাতে তোমাৰ ফাইনেলত প্ৰব্লেম নহওক। তুমি ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট কৰাচোন। গুড মৰ্ণিং মেম, গুড মৰ্ণিং এভৰিৱান। মাই নেম ইজ দীপশিখা দত্ত আৰু মই শিৱসাগৰ কলেজ জয়সাগৰৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী। মোৰ চেমিনাৰ বিষয়বস্তু হৈছে ইউজফুলনেছ অৰ নিডছ এণ্ড ইম্পৰ্টেণ্ট অফ অপেন এণ্ড ডিষ্টেন্স এডুকেশ্যন, অৰ্থাৎ ইম্পৰ্টেন্স ইম্পৰ্টেন্স অফ অপেন এণ্ড ডিষ্টেন্স এডুকেশ্যন অৰ্থাৎ হৈছে দূৰশিক্ষা আৰু মুক্ত শিক্ষাৰ মানে প্ৰয়োজনীয়তা আৰু মানে ইম্পৰ্টেন্স এণ্ড নিডছৰ বিষয়ে মই ক'বলৈ লৈছোঁ। কোৱা দীপশিখা। মেম ছেকেণ্ড শ্লাইডটো দেখি পাইছো, দেখি নাপালে মই কম। অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং, মই অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিংনো কি তাৰ ওপৰত অকণমান ক'ম। অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং এনেকুৱা এটা এডুকেশ্যন চিষ্টেম য'ত ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত টিচিং এণ্ড লাৰ্ণিং এক্টিভিটি মানে চলি থাকে। আৰু ষ্টুডেণ্ট আৰু টিচাৰে জিঅ'গ্ৰাফিকেলি দূৰত থাকে, কিন্তু তেওঁলোকে বিভিন্ন মাধ্যমৰ জৰিয়তে ইজনে আনজনৰ পৰা টিচাৰে মানে ষ্টুডেণ্টক জ্ঞান প্ৰদান কৰিব পাৰে। ইয়াত বিভিন্ন ধৰণৰ মাধ্যম প্ৰয়োগ কৰা হয়। অনলাইন ক্লাছৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ পদ্ধতিৰে এনে মানে ক্লাছ কৰা হয়। আৰু এই ক্লাছ আগতে ফৰ্মেল এডুকেশ্যন মানে মানুহে বেষ্ট বুলি কৈছিলে, ভাল বুলি কৈছিলে, কিন্তু বৰ্তমান সময়ত যিটো এটা পৰিস্থিতি, সেইটোত আমি অপেন এণ্ড ডিষ্টেন্স এডুকেশ্যন কৰাৰ নিচিনা হৈছে, যিহেতু আমি অনলাইন ক্লাছ কৰি আছোঁ। মেম এখন ফটো দেখাইছোঁ, এইখনত দেখুওৱা গৈছে যে বয়সৰ মানে অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিঙৰ বয়সৰ কোনো সীমা নাথাকে। বিভিন্ন ধৰণৰ মানুহে মানে একে সময়তে ক্লাছ কৰিব পাৰে আৰু তাত বয়সৰ সীমা দেখুওৱা গৈছে। এনেকৈ এজন Very বৃদ্ধ good. মানুহ ক্লাছ কৰিছে, তেখেতৰ ৱাইফেও বিভিন্ন ধৰণৰ মানে বয়সৰ কোনো সীমা নাই। মেম মই নেক্সট তুমি খালি শ্লাইড দেখাওঁতে দীপশিখা, তুমি ফাইনেলত শ্লাইড দেখাওঁতে মেম মই নেক্সট শ্লাইড দেখাইছো নকবা, কোনেও নকবা। তোমালোকে একদম সাৱলীল ভাৱে একদম নৰ্মালকে চেমিনাৰ কৰি থাকা, ধুনীয়াকে প্ৰেজেন্ট কৰি থাকা, এজ ইফ কোনো নাই। যেতিয়া আমি শ্লাইড দেখা নাপাম, মই লগে লগে তোমালোকক ক'ম তোমালোকৰ শ্লাইডটো দেখি পোৱা নাই, আকৌ প্ৰেজেন্ট কৰা বুলি ক'ম। তুমি একদম নৰ্মালকে ক'বা দেই। মেম হ'ব। কোৱা। মেম এতিয়া মই ইউজফুলনেছ অফ অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং মানে আমি কেনেধৰণে প্ৰয়োগ কৰোঁ, কি ধৰণে আমি ব্যৱহাৰ কৰোঁ তাৰ ওপৰত ক'বলৈ লৈছোঁ। ফিজিকেল ডিষ্টেন্স অৰ্থাৎ ফিজিকেল ডিষ্টেন্স এইটো এডুকেশ্যনত আমি ফিজিকেল ডিষ্টেন্সৰ একো কথা নাথাকে। ইয়াত যিকোনো মানুহে বিভিন্ন ঠাইৰ পৰা জ্ঞান অৰ্জন কৰিব পাৰে, বিভিন্ন ঠাইৰ পৰা ইয়াত জ্ঞান অৰ্জন কৰিব পাৰে। দ্বিতীয়টো হৈছে টাইমছ প্ৰব্লেম চলভিং। ইয়াত কোনো টাইম নাথাকে, যিকোনো মানে যেতিয়া সুবিধা হয় তেতিয়াই কৰিব পাৰে, বা যদিও এতিয়া আমি কৰিব নোৱাৰিলোঁ, আপুনি যি ধৰণে ভিডিঅ' দিয়ে ঠিক সেইধৰণে আমি ভিডিঅ' চাইও পিছত আমি বুজি ল'ব পাৰোঁ। লিমিটেড নাম্বাৰ অফ ডেজ, আমি একেডোখৰ মানে ইয়াত বিভিন্ন প্লেচৰ দৰকাৰ নাই, বিভিন্ন ঠাইৰ দৰকাৰ নাই, মানে শ্ৰেণীকোঠাৰ প্ৰয়োজন নাই, বিদ্যালয়ৰ প্ৰয়োজন নাই। আমি এটা কোঠাতে থাকি লাখ লাখ শিক্ষাৰ্থী একেলগে জ্ঞান অৰ্জন কৰিব পাৰোঁ। সেইটো বহুত সুবিধাজনক, কাৰণ ইয়াত লাইব্ৰেৰীৰ প্ৰয়োজন নাই, কোনো একো সামগ্ৰীৰ প্ৰয়োজন নাই, মাত্ৰ আমাক লিমিটেড কিছুমান বস্তু হ'লে হয়। ধৰক লিমিটেড বস্তুবিলাক ক'বা হা। লিমিটেড বস্তুবিলাক হ'ল টেকন'লজি, আৰু তুমি অকণমান জ্ঞান দৰ্শন, জ্ঞান বাণী, ৰেডিঅ' এক্টিভ ইণ্টাৰেকশ্যন, UGCৰ প্ৰগ্ৰাম, চাইট, ইনছেট 1B, এডুছেট, ছেটেলাইট, এইবিলাক কথা এক্সাম্পলত ইউজ কৰিবা। তোমাৰ এই চেমিনাৰটো বহুত ভাল হ'ব, তোমাৰ কোৱাত প্ৰব্লেম নাই হোৱা।
অকমান অ। ডাঙৰকে কবা আৰু পইণ্ট কেইটা বহলাই আলোচনা কৰিবা আজি সবে গৈ গৈ নিজৰ পইণ্টৰ ডাঙৰ ডাঙৰ পেৰাগ্ৰাফ কেইটামান দৰকাৰ হলে লিখি ল'বা যাতে ধুনীয়া কথাটো এক্সপ্লেইন কৰিব পৰা যায় অলৱেজ ৰিমেম্বাৰ ষ্টুডেণ্ট এইটো এটা ভাল অপৰচুনিটি তুমি পাইছা তোমাৰ ধুনীয়াকে সেমিনাৰ এই বছৰৰ হৈ যাব তুমি একেবাৰেই মুকলি হৈ যাবা তাতকৈ ডাঙৰ কথা এইটো ৰেকৰ্ডেড থাকি যাব তুমি পাছত নিজৰ প্ৰেজেন্টেশনে ধুনীয়াকে চাব পাৰিবা হব হেৰি দীপশিকা মই ভালকে বুজি পাইছো তুমি খালি এই আখৰবিলাকক ব্লেক কৰিবা আখৰবিলাকক ব্লেক কৰিবা ইম্পৰ্টেন্সত IMPORTANCE লগাবা চি আৰু মেম ফটোজ বিলাক যে তুমি দিছা নহয় ফটোজ বিলাকক এক্সপ্লেইন কৰিবা ইয়েস ডিস্টেন্স এডুকেশন ইন ইন্ডিয়া ইন্ডিয়াৰ সিস্টেমটো কি এই কথাটো অলপ কবা যেতিয়া ফাইনাল হ'ব তেতিয়া কবা থ্যাংক ইউ দীপশিখা থেংক ইউ মেম ঠিক আছে এতিয়া মই পঞ্চমী কৰিছিলা মেম মই প্ৰেজেন্ট কৰিছিলো এতিয়া অলপ আগত ইয়েস ইয়েস প্ৰণৱ গগৈ মই ক'বলৈ আছে মেম প্ৰণৱ আহা প্ৰণৱ গগৈ is presenting মেম দেখিছেনে দেখি পাইছো সাৰ্চৰ ওচৰত বাটনটো আছে চাবা সাৰ্চৰ ওচৰত প্ৰাইজৰ নিচিনা বাটন এটা আছে হেতু ক্লিক কৰি দিয়া সাৰ্চ একেবাৰে ওপৰত যে সাৰ্চ থাকে ম্যাগনিফাইং গ্লাস থাকে যে হয় মেম এই সাৰ্চৰ বাটনটোৰ ওচৰতে এটা প্ৰাইজৰ নিচিনা বাটন আছে তাক ক্লিক কৰিলে ডাঙৰ হ'ব দেখিছেনে মেম এতিয়া yes এতিয়া দেখি পাইছো নমস্কাৰ aims মোৰ and নাম শ্ৰী objectives প্ৰণৱজ্যোতি of গগৈ open and distance education মেম শুনিছেনে দেখি পাইছো প্ৰণৱ শুনিছেনে দেখি পাইছো এই ব্লুৰ ভিতৰতে ব্লু হৈ গৈছে লিখাটো এনেকে ব্লেক কৰি ললে ভাল আৰু প্ৰণৱ অকমান লিখাটো ডাঙৰ কৰি ল'বা হা হয় মেম লিখাটো অলপ সৰু হৈছে তোমাৰ লিখাটো ডাঙৰ কৰি ল'বা কোৱা মেম শুনিছেনে শুনি পাইছো নমস্কাৰ মোৰ নাম শ্ৰী প্ৰণৱজ্যোতি গগৈ আজি মোৰ উপস্থাপিত বিষয়বস্তু হৈছে এইমছ এণ্ড অবজেক্টিভ অফ অপেন এণ্ড ডিষ্টেন্স এডুকেশ্যন মুক্ত আৰু দূৰৱৰ্তী শিক্ষা লক্ষ্য আৰু উদ্দেশ্যসমূহ আমি মুক্ত আৰু দূৰৱৰ্তী শিক্ষা লক্ষ্য আৰু উদ্দেশ্যসমূহ ক'বলৈ যোৱা আগতে মুক্ত আৰু দূৰৱৰ্তী শিক্ষা কি তাক জানি লোৱাটো দৰকাৰ সেইবাবে মই মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ এটা ডেফিনিশ্যন দিব লৈছো মেম দেখিছেনে ডেফিনিশ্যন দেখি পাইছো Open and distance education is a education system model which all the teaching learning activities between education and teachers who are living in different geographical locations are conducted via various communication technologies and traditional postal service. মুক্ত আৰু দূৰৱৰ্তী শিক্ষা এনে এটা শিক্ষা পদ্ধতি যি শিক্ষক আৰু শিক্ষাৰ্থীসকলক ভৌগোলিকভাৱে দূৰৱৰ্তী ঠাইত বসবাস কৰিলেও বিভিন্ন যোগাযোগ আৰু প্ৰযুক্তিবিদ্যা মাধ্যম আৰু পৰম্পৰাগত ডাক সেৱাৰ যোগেদি শিক্ষা প্ৰদান কৰা হয় ইয়াৰ জৰিয়তে বহুলভাৱে শিক্ষাৰ্থীসকলক শিক্ষা দিব পৰা যায় মেম সেকেন্ড স্লাইডলৈ আহিছো এতিয়া নেক্সট স্লাইডত নাযাম আমি আগৰ স্লাইডত যোৱা প্ৰণৱ আগৰ স্লাইডত যোৱা এই কথাটো মই সকলো ষ্টুডেণ্টক কৈছো হা কি কৰিবা যেতিয়াই তুমি কোনো এটা ডেফিনেশ্যন ডিসকাস কৰি আছা তুমি জাম্প মাৰি নেক্সটত নাযাবা ইয়াত তুমি ক'বলগীয়া বহুত কথা আছে এইটো চোৱা ডিফাৰেন্ট জিঅ'গ্ৰাফিকেল লোকেশন মানুহে যেতিয়া কোনো কাৰণত স্কুল এৰি গুচি যায় কোনো কাৰণত পঢ়া শুনা কন্টিনিউ নকৰে কাৰণ জিঅ'গ্ৰাফিকেল লোকেশন হয়তো ঘৰৰ পৰা বহুত দূৰত থাকে হয়তো স্কুল বহুত দূৰত য'ত নাৱেৰে স্কুল পাৰ কৰিব লগা হয় তেনেকুৱা পৰিস্থিতিত ল'ৰা ছোৱালী স্কুল এৰি গুচি যায় পঢ়া শুনা এৰি দিয়ে
তেওঁলোকক শিক্ষা ব্যৱস্থা দিয়াৰ কাৰণে আছে ডিষ্টেন্স এডুকেশ্যন। এইটো এটা এনেকুৱা মডেল য'ত বিভিন্ন টেকনলজি ইউজ কৰা হয়। এই যে কমিউনিকেশ্যন টেকনলজি, কি হয় এই কমিউনিকেশ্যন টেকনলজি? ৰেডিঅ', টিভি, কম্পিউটাৰ, অভাৰহেড প্ৰজেক্টৰ, ইনছেট 1B, এডুচাইট, এই ধৰণৰ টেকনলজি ইউজ কৰা হয়। আৰু দিয়া আছে পোষ্টেল সাৰ্ভিস। পোষ্টেল সাৰ্ভিস কি? ডিষ্টেন্স এডুকেশ্যনত ল'ৰা ছোৱালী নিজৰ ঘৰতেই পঢ়া শুনা কৰে, সকলো বুকস বা লাৰ্নিং মেটেৰিয়েলছ তেওঁলোকৰ ঘৰত বাই পোষ্ট পঠিয়াই দিয়া হয়। যে শিক্ষাৰ দ্বাৰা এই আটাইকেইটা বৈশিষ্ট্য পূৰ্ণ কৰা হয় তাকেই কোৱা হয় ওপেন এণ্ড ডিষ্টেন্স এডুকেশ্যন। ডু নট জাম্প। তোমালোকে এটা স্লাইড দেখাই লগে লগে জাম্প নকৰিবা। সেই স্লাইডতে ক'বলগীয়া কথা বহুত আছে, তেনেকেই তোমাৰ 5 মিনিটছ তুমি ইউজ কৰিব পাৰিবা, 4 মিনিটছ তুমি ইউজ কৰিব পাৰিবা। মই ইচ্ছা কৰি ইয়াত 5 মিনিটছ দিছো, 4 to 5 মিনিটছ। মই ইচ্ছা কৰিলে 2 মিনিটো দিব পাৰো। 2 মিনিট নহয়, তুমি বহলাই আলোচনা কৰিবলৈ শিকা, কাৰণ এই বস্তুটো তোমাক ইউনিভাৰ্চিটিত যথেষ্ট হেল্প কৰিব। ইউনিভাৰ্চিটিত বাধ্যতামূলকভাৱে তুমি সেমিনাৰ প্ৰেজেন্ট কৰিব লাগিব। সেইটো কাৰণে একেখন স্লাইডৰেই বিভিন্ন পইণ্টছ কেইটা দৈনন্দিন জীৱনৰ লগত কানেক্ট কৰি বহলাই আলোচনা কৰিবলৈ শিকা। আৰু এটা কথা মই কম, তোমালোকে লাহে লাহে ক'বলৈ শিকা। মই যিমান খৰকে কথা কওঁ তুমি ভাবিব নোৱাৰা। মই মানে ঘৰত যেনেকে কথা কওঁ নহয়, কিন্তু যেতিয়া মই ক্লাছ লওঁ মই ভালকে জানো মোৰ এই ডিমেৰিটৰ কথা। সেইটো কাৰণে লাহে লাহে কথা ক'বলৈ চেষ্টা কৰো। এটা শব্দ শেষ হোৱাৰ পাছতেই আৰু এটা শব্দ কওঁ। বহুত কষ্ট হয় মোৰ, কিন্তু নিজকে কন্ট্ৰোল কৰি লাহে লাহে কওঁ, যাতে ষ্টুডেণ্টৰ কাণত এটা এটা শব্দ পৰক। সেমিনাৰত এনেকুৱা ষ্টুডেণ্ট, তোমালোকে লাহে লাহে ক'বা, প্ৰতিটো পইণ্টক দৈনন্দিন জীৱনৰ লগত কানেক্ট কৰি বহলাই ক'বা। তুমি এতিয়া এই বস্তুটো প্ৰেক্টিচ কৰা। তোমাৰ স্লাইড ঠিকে আছে, স্লাইড তোমালোকে শিকি গৈছা। নেক্সট কি দেখাবা? নেক্সট তোমাৰ কি আছে শ্লাইড? aims of open and distance education. ঠিক আছে, মই বুজি পাইছো। 3 নম্বৰ। পিছত objective of open of distance education. আচ্ছা, নেক্সট। তাৰপিছত conclusion মেম। ঠিক আছে, তোমাক এটাই সাজেশন। মেম মই পিকচাৰ ইউজ কৰিব নোৱাৰিলো, পিকচাৰখন সৰু হৈ থাকিলে বহলাব নোৱাৰিলো। না ঠিক আছে, একো নাই কোনো পিকচাৰ দিবই লাগিব, কোনো কথা নাই, ঠিকে আছে। প্ৰণৱ, তুমি কওঁতে খালি লাহে লাহে কবা, পইণ্ট কেইটা বহলাই কবা মোৰ নিচিনাকে, যেতিয়া যেনেকে মই তোমাক দেখালো। আৰু এই চেষ্টা কৰিবাচোন যে এইবিলাক অকমান বহলাই কব পাৰিনে নোৱাৰি। চেষ্টা কৰিবা যে এই লাইনছবোৰ অকমান বহলাই কব পাৰিনে নোৱাৰি। ঠিক আছে প্ৰণৱ, থেংক ইউ। এতিয়া আমাৰ কোন থাকি গৈছে? আৰু অমৃত, তুমি প্ৰেজেন্ট কৰিছিলা? না মেম, মই কৈছিলো না অবজাৰ্ভ কৰি আছিলো। মই একচুৱেলি তুমি প্ৰেজেন্টেচনটো observe যোনটো কৰি বনাইছিলো আছা। সেইটো ডিলিট হৈ গৈছিল, আৰু আচ্ছা। দুটা শ্লাইড বনিছিলে সেইটো কমপ্লিট নহলগে। তো স্টুডেন্ট, তোমালোকে আজি কি বুজি পালা? তোমালোকক প্ৰথমতে তো বহুত তোমাৰ থেংক ইউ। তোমালোকক থেংক ইউ যে তোমালোক ধুনীয়াকে ক্লাছত আহিছা, ক্লাছত আহি তোমালোকে পাৱাৰ পইণ্টটো কৰিছা। আজি যোনে যোনে পাৱাৰ পইণ্টটো এবাৰ প্ৰেক্টিচ কৰি লৈছে তেওঁলোকৰ কিন্তু বহুত সুবিধা হ'ব ফাইনেল কৰিবলৈ। নন্দিনীয়ে নিজৰ ভুলটো বুজি পালে, পঞ্চমীয়ে বুজি পালে, অমৃতে অবজাৰ্ভ কৰি বুজি পালে, আকাশে বুজি পালে, সবেই নিজৰ নিজৰ পইণ্টছ কেইটা বুজি পালে। নৱমল্লিকাই প্ৰেজেন্ট কৰিলে, নৱমল্লিকাই বুজি পালে। এবাৰ ট্ৰায়েল কৰিব লাগে, ট্ৰায়েল কৰাটো অত্যন্ত জৰুৰী। ঠিক আছে, এতিয়া আমাৰ লগত ঋতুৰাজ আহিছে। ঋতুৰাজ, অমৃত, পঞ্চমী, নন্দিনী, প্ৰণৱ তেওঁলোকে নিজৰ নিজৰ পাৱাৰ পইণ্ট দেখাইছে, অমৃতে অবজাৰ্ভ কৰিছে। ঋতুৰাজ, are you ready with your মেম PowerPoint? মই এবাৰ মোৰ পাৱাৰ পইণ্টটো বনি গলে আপোনাক চেণ্ড কৰি আপোনাৰ পৰা এবাৰ এপ্ৰুভেল ল'ব পাৰিম নহয় যে এইটো কেনেকুৱা হৈছে মেম, চাই দিয়ক বুলি। তুমি এটা কাম কৰিব পাৰা অমৃত, তুমি মোক এটা গুগল মিট লিংক পঠাব পাৰা। মই সেই লিংকত জয়েন কৰি তোমাৰ পাৱাৰ পইণ্টৰ সমস্যা কেইটা ক'ব পাৰিম। তেতিয়া তুমি মোক এটা মোবাইলতে গুগল মিট লিংক পঠাই দিবা, মই জয়েন কৰিম এজ এ ষ্টুডেণ্ট, তুমি প্ৰেজেন্ট কৰিবা। পাৱাৰ পইণ্টত কি কি প্ৰব্লেম আছে মই এইটো দেখি কৈ দিম। ঠিক আছে। ঠিক আছে। ঋতুৰাজ হাজৰিকা, are you there? Maybe
ঋতুৰাজৰ কানেকশ্যন প্ৰব্লেম হ'ব পাৰে, ঋতুৰাজ চাগে নাই। অমৃত, পঞ্চমী, নন্দিনী, প্ৰণৱ, আকাশ, ঠিক আছে, ঋতুৰাজ নাই। ইজ দেয়াৰ এনিৱান এলছ? তোমালোকৰ কিবা ডাউট থাকিলে কোৱা সেমিনাৰৰ দিনৰ কাৰণে, কি কথাত কোনো ডাউট আছে যদি কোৱা। নাই মেম। ঠিক আছে, মেম মই এইটো আপোনাৰতো বিচাৰি পোৱা নাই ভিডিঅ' যোনটোত যে আমাৰ ডিছকাছ কৰিছিলো যে এইটো এইখিনিৰ ওপৰত চেমিনাৰ, ৱৰ্কশ্বপ, চিম্পজিয়াম। সেমিনাৰ, ৱৰ্কশ্বপ, চিম্পজিয়াম এইটো সব গ্ৰুপত দিয়া আছে, তুমি বিচাৰি পোৱা নাই। মই আকৌ আচ্ছা নন্দিনী, তুমি অকমান এইটো ফৰৱাৰ্ড কৰি দিবা নেকি? ঠিক আছে, মই দি দিম ইয়াক অমৃতক। ফরওয়ার্ড করে দিয়ে দিবা। সেমিনার, ওয়ার্কশপ, সিম্পোজিয়াম এইটু তার দুটা ভিডিও আছে। অমৃত, সেমিনার, ওয়ার্কশপ, সিম্পোজিয়ামের উপর দুটা, পার্ট 1 পার্ট 2। নন্দিনীয়ে তোমাক সেই ভিডিও কেটা দি দিব। হয় মেম, মই ক্লাছ কৰিছিলোতো, কিন্তু মানে বৰ্তমানহে মই সেই আপোনাৰ আকৌ ভিডিঅ' কেইটা চাবলৈ বিচাৰি পোৱা নাছিলো, চ' মই আপোনাক ক'লো। না ঠিক আছে ঠিক আছে, ময়ো চাম এই ভিডিও কেটা। মোৰ মানে 9:30 to 10:30 আজি ক্লাছ আছে। তো নন্দিনী, এই ক্লাছটো শেষ হোৱাৰ পিছত তুমি প্লিজ অমৃতক দি দিবা হা, ঠিক আছে। গ্ৰুপতে দি দিবা, তেতিয়া মেম এটা ষ্টুডেণ্টক 5 বা 4 মিনিট দিব ন? হা হা মানে সেমিনাৰ প্ৰেজেন্ট কৰিবলৈ এটা ষ্টুডেণ্টক 4 বা 5 মিনিট দিব। 4 বা 5 মিনিট, তাতকে কম নিদিওঁ 4 মিনিট তুমি ধুনীয়াকে সজাই কবই লাগিব। আৰু 4 মিনিট কিন্তু বহুত ঠিক আছে টাইম, বাৰু। 4 মিনিট কিন্তু বহুত লম্বা টাইম। সেইটো কাৰণে খুব ভালকে বহলাই কবা। তোমালোকৰ পাৱাৰ পইণ্টছৰ প্ৰব্লেম নাই, কোৱাত প্ৰব্লেমটো হৈছে। পঞ্চমী পাৱাৰ পইণ্ট কেইটা ঠিক কৰি ল'ব, চিন্তা নাই। নন্দিনী মিনিং কেইটা এড কৰি দিব। ইজ দেয়াৰ এনিথিং এলছ দ্যাট ইউ ৱান্ট টু আস্ক মি? ঠিক আছে, তো তোমালোক নন্দিনী কোৱা, কিবা ডাউট আছে? নাই নাই। নাই মেম। পঞ্চমী কোনো ডাউট? প্রণব, আকাশ? নাই মেম। নাই মেম। ঠিক নাই, আছে, ma'am. অল দ্য বেস্ট ফর, আই থিঙ্ক ওয়েডনেসডে তোমার ডেট। অল দ্য বেস্ট ফর ওয়েডনেসডে। আমার যেটো নর্মাল ক্লাস আছে, নর্মাল ক্লাসের সেমিনার হব, তোমালোকে ধুনীয়াকে আহি যাবা। এই ভুলবিলাক তোমালোক ঠিক কৰি আহিবা, ভুলবিলাক ঠিক কৰি মেম, আহিবা। বাকী মেম্বাৰ আহিব নি? হা হা, ছাৰ আৰু মেম? বাকি মেম্বৰকো মই কৈছো, বাকি মেমকো মই কৈছো আহিবলৈ। বাকি সব মেমক মই কৈছো আহিবলৈ, তেওঁলোকক লিংক দি দিম, তেওঁলোকে জয়েন কৰিব। কিন্তু যদি ক্লাছ টাইমিং হয়, তেওঁলোকৰ যদি সেই সময়ত ক্লাছ হয়, মেবি তেওঁলোকৰ অসুবিধাও হ'ব পাৰে। কিন্তু মই আজি যেটো ষ্টাৰ্টিং হ'ব, তাৰ মানে কি এইটো সেমিনাৰৰ সিরিজ, সেমিনাৰৰ এটা মই সিরিজ। তাৰ মানে সেকেন্ড সেমিষ্টাৰ, ফোর্থ সেমিষ্টাৰ, সিক্স সেমিষ্টাৰ একেলগে তেওঁলোকে নিজৰ নিজৰ টাইমিঙত সেমিনাৰ কৰি আছে। আজি আছে সেকেন্ড সেমিষ্টাৰ, সেকেন্ড সেমিষ্টাৰৰ হ'ব 3টাৰ পৰা 4টালৈ। আৰু 3টাৰ পৰা 4টাৰ যেটো সেমিনাৰ আছে, সেই লিংকটো মই বাইদেউক দি দিম। আজি প্ৰথম দিন তো, আজি ইনগ্ৰেল সেমিনাৰটো আমি ষ্টাৰ্ট কৰিম ফৰ্মালি। মেম, কোৱা নন্দিনী। তাত জইন হৈ থাকি মানে তাত জইন হ'ব পাৰিম নি এনে চাবলে? জয়েন হ'ব পাৰিবা। মই প্ৰতিটো গ্ৰুপত সেই সেমিনাৰৰ লিংক দি দিম, কাৰণ 3টাৰ পৰা 4টা তো আজি ষ্টাৰ্টিং। মেম আমাৰ টাইমিংটো কৈ দিব খালি দেই। তোমালোকৰ টাইমিংটো দিয়া আছে। তোমালোকক এটা ব্ৰচাৰ দিছো নহয় গ্ৰুপত, এটা লিফলেট দিছো নহয়, লিফলেট কাগজ এটা দিছো নহয়। মেম। সেই কাগজৰ ভিতৰতে তোমাৰ ডেটটো আৰু টাইমটো দিয়া আছে। তোমালোকৰ ওয়েডনেসডে আছে, আৰু ওয়েডনেসডে মোৰ যেটো সময়ত ক্লাছ আছে, সেইটো সময়ত তোমালোকৰ সেমিনাৰ হ'ব। ঠিক আছে মেম। যেটো সময়ত ক্লাছ আছে, সেইটো সময়ত তোমালোকৰ সেমিনাৰ হ'ব। আৰু আজি 3টাৰ পৰা 4টা যেটো প্ৰথম দিন সকলো শিক্ষকে যে ষ্টাৰ্ট কৰিব, তেতিয়া তোমালোকে জয়েন কৰিবা। আৰু শেষৰ দিনা যেতিয়া আটাইকেইটা সেমিষ্টাৰৰ সেমিনাৰ শেষ হ'ব, শেষৰ দিনা আকৌ তোমালোকে জয়েন কৰিবা। আজি প্ৰথম দিনা আৰু শেষৰ দিনা সকলো ষ্টুডেণ্টক ল'ম, আৰু মাজত আমাৰ যেটো সেমিনাৰ চলি থাকিব, সেইটো আমি ক্লাছত মাজে মাজে এনেকে লৈ থাকিম। আৰু আটাইকেইটাৰ কিন্তু ৰেকৰ্ডেড ভিডিও টাইম টু টাইম গ্ৰুপত আমি পাব্লিছ কৰি থাকিম। তোমালোকে কিন্তু সেমিনাৰ মিছ নকৰিবা। ভ্যাকসিন ললে নালাগে, কিবা শাৰীৰিক প্ৰব্লেম হলে নালাগে, তাৰ কাৰণে পাছত তোমালোকে জয়েন কৰিব পাৰিবা। তো তোমালোকৰ লগত ওয়েডনেসডে আমি লগ পাম। ঠিক আছে,
নন্দিনী তুমি ক্লাছৰ এটা ইমেজ লৈ ল'বা কোনে কোনে প্ৰেজেন্ট আছে আৰু স্বপ্নীল আছে স্বপ্নীল আছিলে নৱমল্লিকা আছিলে নৱমল্লিকা আৰু স্বপ্নীল ঋতুৰাজ আহিছিলে এই তিনজনৰ নাম তুমি লিখি দিবা ঠিক আছে নন্দিনী ঠিক আছে ঠিক আছে মেম ঠিক আছে অল দ্য বেষ্ট থেংক ইউ মেম Thank you, বাই ma'am. বাই Thank you, ma'am.